কি হয় নাজানো আৰু ভগৱানেহে জানে। এইখন ঘৰৰ এজনী বোৱাৰী আৰু প্ৰথম বোৱাৰী। মাহঁতে আৰু আমাৰ এখেতেও প্ৰথম ল'ৰা সন্তানে বিচাৰিছে। কি বা হয় মোৰ বৰ ভয় লাগি আছে। অনন্যা, তোমাৰ ছোৱালী এজনী জন্ম হৈছে। কি ছোৱালী জন্ম হৈছে? ছোৱালী বৰ ধুনীয়া তোমাৰ ছোৱালীজনী। আমাৰ নাতি জন্ম হৈ গ'ল, ল'ৰা হৈছে ন? মা, ল'ৰাই জন্ম হ'ব আকৌ। ল'ৰা নহয় মিষ্টাৰ বিনোদ, আপোনাৰ ছোৱালী এজনী জন্ম হৈছে। কি ছোৱালী? ছোৱালী বৰ ধুনীয়া আপোনালোকৰ ছোৱালীজনী। বোৱাৰী, তোক এটাই আশা কৰিছিলো যে তই এটা ল'ৰা সন্তান জন্ম দিবি, আৰু তই এজনী ছোৱালী জন্ম দিলি। আমি কি কৰিম অনন্যা এই ছোৱালীজনীক লৈ? আৰে বংশ ৰক্ষা কৰিবলৈ আমি ল'ৰা এটা বিচাৰিছিলো, ছোৱালী নহয়। অনন্যা, তুমি চেষ্টা কৰিব লাগিছিল। তুমি ল'ৰা এটা জন্ম দিয়াটো তোমাক লৈ চবেই আশা কৰিছিল, কিন্তু তুমি সকলোৰে আশা ভাঙি পেলালা। মই একোৱে বুজি পোৱা নাই আপোনালোকে কি ক'বলৈ বিচাৰি আছে। মোৰ এজনী ছোৱালী জন্ম হৈছে, তাতে মোৰ কি দুখ মা? মই কি কৰিলো? মইতো কৰো বুলিয়ে কৰি ল'ব নোৱাৰো। এইবোৰ ভগৱানৰহে দান, ভগৱানে যি দিয়ে সেইটোৱে আৰু। কিয় কৰো বুলি কৰিব নোৱাৰো? কিয় কৰো বুলি কৰিব নোৱাৰো? সেই যে আমাৰ ওচৰৰ ধন্তী বোৱাৰীয়েকৰ ল'ৰা এটা প্ৰথমতে জন্ম হ'ল, দেখিছনে নাই? এতিয়া মই তাক কি ক'ম? মোৰ ছোৱালী এজনী হ'ল বুলি ক'মগৈ? মোৰ কিমান লাজ লাগিব তই জাননে? কি হে আপোনালোক, আজিৰ যুগতো এনেকুৱা মানুহ আছেনে? ল'ৰা আৰু ছোৱালীৰ মাজত বিভেদ ৰাখে। বাৰু যিয়ে নহওক, মোৰ বেলেগ অপাৰেশ্যন আছে, মই যাওঁ। এইবোৰ সকলো এজনী মাইকী মানুহৰ হাততে থাকে, গম পাইছনে? মোৰ দেখোন প্ৰথমতে ল'ৰা সন্তানে জন্ম হ'ল, তই দেখিছনে নাই? নিজে নিজে কেনেকে ঘৰলৈ যাওঁ যাবি, আমি তোক নিবলৈ নাই। বিনোদ, বল ঘৰলৈ বল। এইজনীক যোনে লৈ যায় তোনে লৈ যাব। গোটেই ঘৰখন নদন বদনকৈ সজাইছিলো, বেলুনেৰে গোটেই ঘৰবোৰ আঁৰি দিছিলো, সেইবোৰ সকলো নমাই দেগৈ। নালাগে। বল আমা, ঘৰলৈ যাওঁ। মোৰ ছোৱালীজনী জন্ম হ'ল, তাতে মোৰ কি দুখ? এইখিনি সময়ত মোক সকলোৱে ইয়াতে এৰি থৈ গুচি গৈছে। মাও নাই, মা দাদাৰ লগত বাহিৰত আছেগৈ। মই বৰ অকলশৰীয়া হৈ পৰিছো। নাই, মোৰ কলেজীয়াজনী। ডক্তৰক দেখুৱাবলৈও মোৰ হাতত পইচা নাই, গাখীৰো নোলোৱা হৈছে। বৰ ভোকতে কান্দি আছে চাগে ছোৱালীজনী। কোনো নাচায়ো ছোৱালীজনী, আইতাক হিচাপে আইতাকেও নাচায়। ইমানেই মই, ইমানেই বেয়া নে? মোৰ এটাই দুখ, মই এজনী ছোৱালী জন্ম দিলো। প্ৰথমতে ল'ৰা এটা জন্ম দিব লাগিছিল, তেতিয়া সকলোৱে তোক ভাল পালেহেঁতেন। হেৰি, এইবোৰ বাদ দিয়কচোন। আমাৰ এই গাখীৰৰ পেকেটটো নাইকিয়া হ'ল, আৰু এটা আনিব লাগিছিলে। গাখীৰ খুৱাবলৈও মোৰ গাখীৰ ওলোৱা নাই। ডক্তৰক দেখাওঁ বুলি কৈছিলো, মায়ে মানা কৰি দিলে। তুমি ৰাতিলৈ অফিচৰ পৰা আহিলে গাখীৰৰ পেকেট এটা লৈ আহিবাচোন। আনিলোহেঁতেন, যদি ল'ৰা এটা জন্ম দিলি হয় সকলো আনি দিলোহেঁতেন তোক। কিন্তু ছোৱালী জন্ম হৈছে, সেইকাৰণে তোৰ নিজৰ ছোৱালীজনীক নিজেই চম্ভাল আৰু নিজেই আনি দে। মোক একো আনি দিয়াৰ কথাও নকবি, আৰু মই নোৱাৰো আনি দিবলৈ। মোক একো আশা কৰাৰো প্ৰয়োজন নাই। বিনোদ, তুমি? মই মোৰ অফিচলৈ দেৰি হৈছে, মই যাওঁ। সকলো বেয়া হলেও নিজৰ গিৰিয়েকটো সদায় ভাল হ'ব লাগে। তেখেত ভাল হলে বেলেগ লাগিলে বেয়াই হওক, কিন্তু মোৰ হাজবেণ্ডজনেই বেয়া। মই কেনেকে সুখত থাকিব পাৰো, কেনেকে জীয়াই থাকিব পাৰো মই? কিন্তু এইবোৰতো চিন্তা কৰি থাকিলে নহ'ব। মই ছোৱালীজনীক মই ভৱিষ্যত বনাব লাগিব, মই ভাল মানুহ কৰিব লাগিব। হ'ব বাৰু, আধা কাপমান গাখীৰ আছে, তাতে মই পানী অলপ মিলাই 3 টাইমমান খুৱাব পাৰিম। কালিলৈ মই কিবা এটা কৰি পইচা কেইটামান গোটাব লাগিব, আৰু মই ছোৱালীজনীক গাখীৰৰ পেকেট এটা আনিব লাগিব। আইতা, কি হ'ল হা? কি হ'ল? কিয় এনেকে টেটু ফালি মৰি আছ?
আইতা আইতা তুমি কলে যোৱানো মই তোমাৰ লগত যাম বুলি ভাবিছো একো দৰকাৰ নাই তই মোৰ লগত যাবলে ল'ৰা এটা হোৱা হয় মই সকলোতে লৈ গলোহেঁতেন তোক মোৰ লৈ যাবলৈ লাজ লাগে আইতা একো নহয় দিয়া মই ঘৰতে সোমাই বৰ আমনি লাগিছে এবাৰ ওলাই গলে মনটো ভাল লাগিব দৰকাৰ নাই বুলি কৈছো নহয় দৰকাৰ নাই মাৰ লগত যাগৈ মোক আমনি নকৰিবি কৈ দিছো গুচি যায় ইয়াৰ পৰা আৰু শুন মোক এনেকে আইতা আইতা চেৰাই নাথাকিবি জিউ অ মা চাচোন আইতাই মোক কলেও লৈ নাযায় জিউ বেটা তুমি আইতাক আমনি কৰি নাথাকিবা আমি স্কুলত যাব লাগিব নহয় বলা তুমি আৰু মই দুইজনী স্কুললৈ যাম হ'বনে বলা তোমাক আজি স্কুলত এডমিশ্যন কৰাই দিম তাত তুমি সকলোৰে লগ পাবা তোমাৰ লগৰ বান্ধৱী পাবা সেইবোৰৰ লগতে তুমি খেলিব পাৰিবা তুমি পঢ়িবানে নপঢ়া কোৱা জিউ পঢ়িম মা একো দৰকাৰ নাই এজনীক পঢ়াবলৈ পইচা গছত নালাগে নহয় যিহে তিহে খৰচ কৰি থাকিবলৈ কিন্তু মা আমাৰ জিউ মাজনী এতিয়া 5 বছৰ হ'ল তাইক স্কুলত দিব লাগিব নহয় তাই স্কুলত যোৱাটো বহুত প্ৰয়োজন মা মই ক'লো নহয় জিউ স্কুললৈ নাযায় আৰু যাব নোৱাৰে নাই মই ইহঁতৰ কথা শুনি থাকিলে মই নহ'ব মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে মই মাহঁতৰ বিৰুদ্ধে গৈ হ'লেও মই তাইক পঢ়াবই লাগিব ব'লা জিউ মাজনী আমি স্কুল আহি পালো ব'লা প্ৰিন্সিপাল ছাৰৰ ওচৰলৈ যাওঁ ঠিক আছে মা ব'লা হয় ছাৰ আমি ফোন কৰিছিলোঁ মোৰ ছোৱালী ৰিংকিক ইয়াত এডমিশ্যন দিবলৈ আনিছিলোঁ হয় নেকি ভাল কাম কৰিছা ইয়াত তুমিও পঢ়ি কৈছা এতিয়া তোমাৰ ছোৱালীও পঢ়িব মোৰ ভাল লাগিব আকৌ ছাৰ আপুনি এডমিশ্যন ফিজৰ কথা একো চিন্তা নকৰিব খালি মোৰ ছোৱালী ৰিংকিক ধুনীয়াকৈ এডমিশ্যনটো কৰাই দিয়ক ঠিক আছে দিয়া কৰাই দিম মই মাজনী আজিৰ পৰা সদায় স্কুললৈ আহিবা দেই ঠিক আছে ছাৰ জিউ আজিৰ পৰা ধুনীয়াকৈ আহি ইয়াতে পঢ়িবা হা একো ভয় নকৰিবা ঠিক আছে মা মই সদায় আহিম মই ভয় নকৰো নহয় হ'ব দিয়ক ছাৰ এতিয়া আমি আহোঁ ঠিক আছে যোৱা অনন্য ছোৱালীজনী বৰ অমায়িক ছোৱালী আছিল দেই বিনোদ শুনাচোন কি হ'ল ক মানে বিনোদ মোক পইচা কেইটামান লাগিছিলে মোৰ চাউল কেইটাও নাইকিয়া হ'ল দিবানে কেইটামান কিয় তোক মই সিবাৰ পইচা দিয়া নাছিলো চাউলৰ মই সেই পইচাৰে আমাৰ জিউ মাজনীক স্কুলত এডমিশ্যন কৰালো আমাৰ জিউ ডাঙৰ হৈ আহিছে নহয় তাই স্কুলত যোৱাটো বহুত প্ৰয়োজনীয় সেইকাৰণে মই চাউল নিকিনি মই এডমিশ্যনে কৰালো যদি তোৰ জীয়াৰে তোৰ কাৰণে ইমানেই ইম্পৰ্টেণ্ট ইমানেই প্ৰয়োজনীয় তেতিয়াহ'লে এটা কাম কৰ আমি ৰাস্তাত বহি যাওঁ ভিখাৰী নিচিনাকৈ আৰু নিজৰ জীয়াৰে ৰাণী নিচিনাকৈ ৰাখ পইচাকে দিয়ে থাকিব লাগে তাইক মোৰ মূৰটো দেখোন হঠাৎ বহুত ঘূৰাবলৈ লৈছে কি হৈছে বা ৱাও মই আকৌ প্ৰেগনেণ্ট এইবাৰ ভগৱানেহে জানে আৰু কি কৰে এইবাৰ যদি ল'ৰা সন্তান এটা জন্ম হয় মই চাগে সিহঁতৰ পৰা মৰম চেনেহ পাম অনন্যা তই আকৌ মা হ'ব ওলাইছ অ মা এইটোতো বহুত ভাল খবৰ কিন্তু এটা কথা সিবাৰৰ নিচিনা আকৌ এইবাৰ ছোৱালী জন্ম নিদিবি শুন নিজৰ ধ্যান ৰাখিবি আৰু চেষ্টা কৰিবি যাতে ল'ৰা এটাই জন্ম হয় অ অনন্যা মায়ে একদম সঁচা কথাই কৈছে যদি তই এবাৰ ল'ৰা এটা জন্ম দিয় তেতিয়াহ'লে তই যি বিচাৰ সেয়াই হ'ব আৰু ছোৱালীজনীক যেনেকৈ ধ্যান ৰাখিবলৈ কওঁ মই তেনেকৈ ৰাখিম আৰু যি আনি দিবলৈ কওঁ তাকে আনি দিম হ'ব বাৰু মই এবাৰ বহুত চেষ্টা কৰিম যে ল'ৰা এটাই যাতে জন্ম হয় অনন্য এইখিনি গাখীৰ খাই ল মা এইখিনি খাই ল গোটেইখিনি আৰু এই গাখীৰত যে কেশৰ মিলাই খাবি তেতিয়া হ'বলগীয়া কেঁচুৱাটো বহুত ধুনীয়া হ'ব আৰু বগাও হ'ব পইচা নাই যদি ক মই দিম মোৰ ঠাইত পইচা নাই নহয় ঠিক আছে মই আনি দিম ময়ো খাম গাখীৰ মা ঐ চুপ থাক কুলক্ষণী এইখিনি গাখীৰ মই তোলৈ অনা নাই তোৰ হ'বলগীয়া ভাইৰৰ কাৰণে আনিছোঁ সেইকাৰণে তোৰ মায়েৰক খুৱাবলৈ আহিছোঁ মা আপুনি জিউক গালি নাপাৰিব মই তাইক বুজাই দিম জিউ অ মা বহুত
সোনকালে তোমাৰ এটা ভাইটি আহি আছে তুমি তাৰ লগত বহুত খেলিবা ন তুমি বিচৰা নাই তোমাৰ ভাইটিটো বহুত ধুনীয়া হওক মা সেইকাৰণে এই গাখীৰখিনি মোক খাবলৈ দিয়া মাজনী মই তোমাক বেলেগ গাখীৰ আনি দিম হ'বনে হ'ব মা যিমানে দিনবোৰ চমু চাবিবলৈ লৈছে সিমানে ভয়বোৰ বাঢ়ি আহিছে মোৰ এটা ভয়ে খুলি খুলি খাইছে আকৌ যদি ছোৱালীয়ে হয় তেতিয়াহ'লে মোক আৰু মোৰ ছোৱালীজনীকতো এইখন ঘৰে জীয়াই থাকিবলৈ নিদিব মই এইবাৰ ল'ৰা এটাই জন্ম দিব লাগিব ল'ৰা এটা জন্ম দিব লাগিব মই কালিলৈ যাম ডক্টৰৰ ওচৰলৈ মই সকলো সুধিম যি টেষ্ট কৰিবলৈ কয় তাকে কৰিম এতিয়া মই শুই থাকোঁ কালিলৈ ৰাতিপুৱাই যাব লাগিব মই টেষ্ট কৰি আহিমগৈ তেতিয়াহে গম পাম ল'ৰা নে ছোৱালী মোৰ গৰ্ভত আছে ডক্টৰ হয় মিছ আনন্যা কোৱা মানে ডক্টৰ মই লিংগ পৰীক্ষা কৰিবলৈ আহিছিলোঁ কি কৈছা তুমি এইবোৰ নহয় দেই এইবোৰ কৰিব নোৱাৰোঁ তুমি কেনেকুৱা কথা কৈছা হে তুমি নাজানা নেকি লিংগ পৰীক্ষা কৰাটো যে এটা ডাঙৰ অপৰাধ এনেকুৱা যদি আমি কৰোঁ তেতিয়াহ'লে আইনগতভাৱে আমি দোষী হৈ যাম যদি কেনেবাকৈ কোনোবাই গম পায় তেতিয়াহ'লে আমাৰ দুয়োজনীৰে জেল হ'ব পাৰে তুমি কথাটো গম পোৱা নে কিন্তু প্লিজ ডক্টৰ মোক সহায় কৰক মোক এইবাৰ ল'ৰাই লাগিব ল'ৰা এটাই লাগে মোৰ যদি এইবাৰ ল'ৰা জন্ম নহয় তেতিয়াহ'লে মোৰ ছোৱালীজনী আৰু মোৰ জীৱন ধ্বংস হৈ যাব হয় অনন্যা মই তোমাৰ দুখটো বুজি পাইছোঁ কিন্তু মই তোমাক এইটো কামত সহায় কৰিব নোৱাৰোঁ আৰু ল'ৰা আৰু ছোৱালী জন্ম হোৱাটো এজনী মহিলাৰ হাতত নাথাকে নহয় ল'ৰা বা ছোৱালী জন্ম হোৱাটো এজন পুৰুষৰ হাততহে থাকে তাত মহিলাৰ কোনো দোষ নাথাকে আজিৰ যুগত ল'ৰা আৰু ছোৱালী একেই সমান তাকেই বহুতো মানুহে ভাবে মহিলাৰ গাতে দোষ কিন্তু নহয় এইবোৰ সকলো পুৰুষৰ হাতত এতিয়া মই কি কৰিম ডক্টৰে দেখোন মানা কৰি দিলে মেডাম হয় কওকচোন আপুনি ডক্টৰৰ লগত যি কথা পাতিছিলে মই সকলোবোৰ শুনিছোঁ তুমি বিচৰানে তোমাৰ ল'ৰা এটাই হওক হয় বিচাৰোঁ যদি তুমি সঁচাকৈ বিচাৰা এনে হোৱাটো তেতিয়াহ'লে মই তোমাক এটা ঠিকনা দিব পাৰোঁ এনেকুৱা হ'ব পাৰে হ'ব পাৰে এনেকুৱা মই এজন ডক্টৰ চিনি পাওঁ তেখেতে তোমাক এটা ঔষধ 3 মাহৰ কাৰণে খাবলৈ ক'ব যদি তুমি নিয়মিত 3 মাহ সেই ঔষধটো খোৱা তেতিয়াহ'লে তোমাৰ কনফাৰ্ম যে তোমাৰ ল'ৰা এটাই হ'ব হয় নেকি ঠিক আছে দিয়ক কিন্তু ঔষধটোৰ ফিজটো কিন্তু অলপ বেছি যিমানেই নহওক মই সকলোবোৰ কৰিব ৰাজি আছোঁ মই যেনেকৈ হ'লেও আপোনাক পইচাবোৰ দিম আপুনি মোক ঔষধটো আনি দিব মই ল'ৰা এটাৰ কাৰণে সকলো কৰিবলৈ ৰাজি ঠিক আছে মই কালিলৈকে তোমাক এড্ৰেছটো দি দিম তুমি সেইমতে ডক্টৰৰ ওচৰলৈ গৈ ঔষধটো লৈ আহিবা আৰু সেই ঔষধটোৰ দাম 5,000 টকা কিন্তু ইমানবোৰ পইচা মেনেজ কৰিব লাগিব কিবা এটা কৰি ঠিক আছে মই এতিয়া যাওঁ ঠিক আছে মই বাহিৰতে ৰখি আছোঁ তোমাৰ এড্ৰেছটো দি থৈ যাবা নহ'লে ফোন নাম্বাৰটো দি থৈ যাবা ঠিক আছে বাৰু যদি এই ঔষধটোৰ কাৰণে মোৰ ল'ৰা এটা হয় মোক আৰু কি লাগিছে সিহঁত দেখোন একেবাৰে সুখত ক'ব নোৱাৰা হৈ যাব এই কথাটো শুনি নাই ক'ব নোৱাৰোঁ মই 5,000 টকা দিব লাগিব বুলি ক'লে মোক একো খাবই নিদিব চাওঁতে 7 মাহে হ'ল আহি মোৰ এইবাৰ যে এটা মোৰ ল'ৰা জন্ম হ'ব মই যি লাগে সকলোবোৰ কৰিছোঁ খালি এটাই আশা যাতে ল'ৰা এটাই হয় মই ভাইটিৰ লগতে কথা পাতি আছোঁ আমি অতি সোনকালে ভাইটিক লগ পাম মই তোমাৰ ভাইটিৰ লগতে কথা পাতি আছিলোঁ মাজনী ৰবা তুমি এটা কথা কোৱাচোন তুমি তোমাৰ ভাইটিৰ নামটো ভাবিছানে তেতিয়াহ'লে নামটো ভাবা আকৌ ঠিক আছে মা হে ভগৱান সেইবাৰ মোৰ ছোৱালী এজনী জন্ম হ'ল হে ভগৱান তুমি কিয় এনেকুৱা কৰিলা মোৰ লগত সকলো জানি শুনিও কিয় এনেকুৱা কৰিলা তুমি বিনোদ
তোৰ ঘৈণীয়েৰে মোক ল'ৰাৰ মুখ দেখুৱাব নোৱাৰে আৰু মই জানো। দ্বিতীয়বাৰ মই বহুত আশা কৰিছিলোঁ, কিন্তু নাই, এইবাৰো একেই। দ্বিতীয়বাৰ ছোৱালী জন্ম দিলে কুলক্ষণীজনীয়ে। অনন্যা, এইবোৰ কি হা? এইবোৰ কি কৰিলি হা? বৰ দেখোন বাহাদুৰি মাৰি আছিলি। সেইবাৰ ল'ৰা জন্ম দিবি, এতিয়া ছোৱালীহে হ'ল দেখোন। এতিয়া ক'ৰ পৰা ছোৱালী হ'ল হা তোৰ? মই দুজনী ছোৱালীক কেনেকৈ ভৰণ পোষণ দিম, কেনেকৈ ডাঙৰ কৰিম? ভাল কুলক্ষণী এজনীক বিয়া পাতি ল'লো মই। বিনোদ, তুমিও এনেকৈ ক'ব পাৰিছা? মা, মই নাজানো এইবোৰ কেনেকৈ হ'ল। মোক ক্ষমা কৰি দিব। মই সকলো ফালৰে পৰা চেষ্টা কৰি চালোঁ, মোৰ যাতে ল'ৰা এটাই হওক, কিন্তু নহ'ল। মই কি কৰিম মা? মোক ক্ষমা কৰি দিয়ক মা, ক্ষমা কৰি দিয়ক। মই আপোনালোকৰ কথা ৰক্ষা কৰিব নোৱাৰিলোঁ। আমি ক্ষমা কৰি দিব লাগে হাতক, ক্ষমা কৰি দিব লাগে। নিজৰ ছোৱালীকেইজনী নিজে ভৰণ পোষণ দিবি, নোৱাৰো আমি তহঁতৰ দুইজনীক চলাবলৈ। আমি সেই দুইজনী কুলক্ষণীক চাব নোৱাৰোঁ। বিনোদ, এবাৰ তোমাৰ ছোৱালীজনী মুখৰ ফালে চোৱাচোন, একেবাৰে তোমাৰ নিচিনাই হৈছে। নাচাওঁ মই কুলক্ষণী। বিনোদ, ব'ল আমি ঘৰলৈ যাওঁ। তাই কেনেকৈ যায় তেনেকেই যাব। ব'ল আমা। মই এইকেইজনী ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিম অকলে অকলে? মানুহক ইমান মানসিকভাৱে কষ্ট দিব নাপায়। হে ভগৱান, মইনো তোমাক কি জগৰ লগালো? তুমি মোক যে ইমান কষ্ট দি আছা। মা, আহিলি কুলক্ষণী? দুইজনী ছোৱালীক লৈ আকৌ সোমাবৰ কাৰণে লাজি পাব লাগিছিল তই। লাজ থকা হয় নহয় বাৰু? নাজানো আৰু কি ভাবি ছোৱালীৰ ওপৰত ছোৱালী জন্ম দি আছ তই। মা, আইতা, তুমি মা কিয় এনেকৈ থাকানো? ঐ কুলক্ষণী, চুপ থাক বুলি কৈছো, চুপ থাক। মাৰৰ নিচিনা মুখে মুখে তৰ্ক কৰিব পৰা হলি? মা, আপুনি মোক যি কয় কওক, মোৰ ছোৱালীকেইজনীক যাতে একো নকয়। বৰ লক্ষ্মী পাৰ্বতী কেইজনী জন্ম দিছেও, সিহঁত কেইজনী জন্ম হোৱাৰে পৰা মোৰ ঘৰখন একেবাৰে নদন মদন হৈ গৈছে একেবাৰে বস্তুৰে। জিউ, তুমি ভিতৰলৈ যোৱাচোন। নহয় মা, মই স্কুললৈ যাবলৈ দেৰি হৈছে। মই স্কুলত যাব বিচাৰো। মই স্কুললৈ যাওঁগে মা। তুমি আমাৰ ভাইটিক গাখীৰ খুৱাই দিয়া। হ'ব, তুমি যদি অকলে এইখিনি পাৰা যোৱা। মই অকলে অকলে যাব নোৱাৰো নহয় মা। মা, তুমি মোক থব পাৰিবা নেকি? মই যাব পাৰিম জানো? ঘৰৰ কামবোৰ নকৰাকে আইতাক আকৌ ভাত চাত বনাই খুৱাব লাগিব নহয়, নহলে গালি পাৰিব নহয় আইতাই মাজনী। মা, মই অফিচলৈ যাওঁ, দেৰি হৈ আছে। বিনোদ, মই আহিছো, তুমি এবাৰো নোচোৱা আমাৰ ছোৱালীজনী? দৰকাৰ পৰিছে। দেতা দেতা, মোৰ স্কুললৈ যাবলৈ দেৰি হৈছে, তুমি মোক থব যাব পাৰিবানে? মাও কাম কৰিব লাগে, মা সময় নাপায়। বলা নালৈ বলা। মোৰ সময় নাই। তোৰ লগত মোৰ সময়খিনি এনেই বৰবাদ কৰিব নোৱাৰো নহয়। তোৰ মায়েৰক ক, যদি তোৰ মায়েৰে যদি তোক স্কুলত থব আনিব নোৱাৰে, তেতিয়াহ'লে স্কুলত যোৱাটো বন্ধ কৰক। জিউ, আজি যাব নালাগে দিয়া। মই তোমাক পাৰো যদি কালিলৈকে লৈ যাম। এনে নাকান্দিবা, মই আছো নহয় তোমাৰ লগত। মই তোমাক ভালদৰে পঢ়াই যাম। জীয়েৰে কেইজনীক একেবাৰে গৱৰ্ণ বনাবি। কি? ঠিক আছে, হ'ব দিয়ক, মই কালিলৈ যাম বাৰু। কি হৈছে মা? জিউ, তোক মই কি আশা কৰিছিলো আৰু তই কি কৰিলি? তোক মই ইমান কষ্ট কৰি পঢ়ালো, সকলোৰে বিপক্ষে গৈ মই তোক পঢ়াইছিলো। তোৰ দেউতাহঁতে নিবিচাৰি পঢ়াটো, কিন্তু মই সকলোৰে কথা নুশুনি পঢ়াইছিলো। তই আজি ফেইল কৰিলি। মই সকলোৰে লগত কাজিয়া কৰি বেলেগৰ পৰা পইচা ধাৰলৈ লৈ হ'লেও পঢ়াইছিলো। মা, মোক ক্ষমা কৰি দিবা। মই স্কুলত বেছিকৈ যাব নোৱাৰা বাবে মই নোটছবিলাক লিখিবই নাপাওঁ আৰু লগৰবোৰক খুজিলেও নিদিয়ে। কয় তই স্কুললৈ নাহয়, মই তোক কিয় দিম? সেইকাৰণে কওঁ মা, মোক স্কুললৈ লৈ বলা সদায়, কিন্তু মোক আইতাহঁতে কোনোৱে নিনিয়ে।
তেতিয়া সকলোৱে হাঁহিব সিহঁতে চান্সে বিচাৰি আছিল জিও কিন্তু ছাৰ কোনো কিন্তু নাই তাই পঢ়া শুনাত বহুতেই ভাল তোমাৰ ছোৱালীজনী বহুত সাহসী আৰু তাই বহুত সৰু হৈ আছে পাৰিব তাইৰ মেইন প্ৰব্লেমটো হৈছে তাই স্কুলত বেছিকৈ নহাৰ কাৰণে তাই ভালকৈ নোটছবোৰ লিখি ল'ব নোৱাৰাৰ কাৰণে আজি এনেকুৱা হ'ল কিবা এটা শিকালে বুজালে তাই সোনকালে আয়ত্ব কৰি ল'ব পাৰে আৰু তাই বহুত চোকাও হয় আৰু এনেকৈ স্কুললৈ বেছিকৈ নাহিলে তাইনো ক'ত আহিবলৈ মন যাব আৰু তাই পঢ়িবই মন নাযাব দেখোন অনন্য তাইক তুমি ভাল টিউশ্যন এটা দিয়া মই কি ক'ব বিচাৰিছোঁ তুমি বুজি পাইছা নহয় পাইছোঁ ছাৰ তাইৰ পঢ়াত বহুত ভাল তুমি অলপ খালি তাইৰ কাৰণে কষ্ট কৰা হয় বুজি পাইছোঁ ছাৰ ভুল মোৰেই মই মোৰ ছোৱালীজনীক ভালকৈ ধ্যান নিদিয়াৰ কাৰণে এনেকুৱা হৈছে মা তুমি কিবা ভাবি আছা নেকি নাই এনে বহি আছো মই জানো নহয় মা তোমাৰ বহুত দুখ হয়নে তুমি মোক আৰু ইমান ধ্যান দিব নালাগে দিয়া এতিয়া মোৰ 8 বছৰ হ'ল এতিয়া মই নিজে কিছুমান দায়িত্ব ল'ব পৰা হ'লো মা আমাৰ ৰিয়াঞ্চি এতিয়া বহুত সৰু হৈ আছে ৰিয়াঞ্চিকে তুমি গুৰুত্ব দিয়া অলপ মই এতিয়া সকলো লাহে লাহে কৰিব পৰা হ'লো মা তুমি এনেই চিন্তা কৰি নাথাকিবা তুমি এনেকৈ থাকিলে আমি দুজনী কেনেকৈ থাকোঁ বাৰু কোৱাচোন সঁচাই মোৰ মাজনী বহুত ডাঙৰ হ'লো বহুত কথা ক'ব পৰা হ'ল বহুত কথাই দেখোন শিকাব পৰা হ'ল মোক মই জানো সদায় সৰু হৈ থাকিম মা আৰু তুমি মোৰ লগত স্কুলতো যাব নালাগে মই অকলে অকলে যাব পাৰিম মা তুমি সেইখিনি সময় নগ'লে তুমি অলপ আজৰি পাবা ঘৰৰ কামবোৰ কম কৰা নে আইতা দেখোন একো কামতে তোমাক সহায় নকৰে আৰু আমাৰ দেউতাও ইমান ভাল নহয় দেউতাই একো কথাই শুনিবলৈ নিবিচাৰে মোক টিউশ্যন এটা দিবা তেতিয়া তুমি আজৰি পাবা আইডিয়াটো বেয়া দিয়া নাই জিও মই টিউশ্যন মাষ্টৰ বিচাৰিব লাগিব কি হ'ল কি কৈছ তই একো দৰকাৰ নাই টিউশ্যনৰ দেউতা আৰু পঢ়া শুনাও বন্ধ কৰি দিয়ে তাইক যদি ইমানেই পঢ়াবলৈ মন জীয়েৰক তেতিয়াহ'লে নিজৰ পইচাৰে পঢ়া মোৰ হাতত তোৰ জীয়েৰক পঢ়াবলৈ পইচা নাই একদম চুপ থাকা এইবোৰ কি কৈ আছা তুমি এইবোৰ বহুত সহ্য কৰিলোঁ মই তুমি প্ৰতিটো কথাতে প্ৰতিটো সময়তে তোৰ ছোৱালীকৈ কিয় থাকা এইজনী কি অকল মোৰহে ছোৱালী নেকি তোমাৰ ছোৱালী নহয় এই ছোৱালী দুজনী তোমাৰো ছোৱালী নহয় জানো মই এইকেইজনী নিজৰ ছোৱালী বুলি নাভাবোঁ যদি পঢ়া নিজে কিবা কৰি পঢ়া মোৰ হাতত পইচা নাই তোৰ ইমান মুখ মোৰ মাৰ লগতো তই মুখে মুখে তৰ্ক কৰিব পৰা হ'লি এইবাৰৰ পৰা মই তোক এটকাও নিদিওঁ ময়ো চাওঁ তই কেনেকৈ ইনকাম কৰ সিহঁতক কেইজনীক কেনেকৈ পঢ়াওঁ ময়ো চাওঁ নাই মই কিবা এটা কৰিব লাগিব এনেকৈ নহ'ব নহ'লে মোৰ ছোৱালীকেইজনী সিহঁতে খুলি খাব মই কিবা এটা কাম বিচাৰি যাব লাগিব দোকানে দোকানে বিচাৰি যাম মই ছোৱালীকেইজনী ভাল মানুহ বনাব লাগিব নাই ইয়াত আৰু থাকিব নোৱাৰোঁ মই গুচি যাম ইয়াৰ পৰা ইহঁত মানুহ নহয় ইহঁত দানৱ মানুহ হোৱা হ'লে ইহঁতে এনেকুৱা কাম কেতিয়াও নকৰিলেহেঁতেন ভাইটি বেয়া নোপোৱা যদি অলপ ইফালে আহাচোন হয় কওকচোন মানে ইয়াত কাম কৰা মানুহৰ প্ৰয়োজন হৈছিল নেকি মানে মই কাম এটা বিচাৰি আহিছিলোঁ ইমান ধুনীয়া মানুহজনী আৰু এই অকণমানিজনী লৈ কাম বিচাৰি আহিছে যে নিশ্চয় কিবা প্ৰব্লেম চাগে আই এম চৰি বাইদেউ কিন্তু কাম নাই তেনেকৈ কিবা এটা হ'লেও দিয়কচোন কম দামত হ'লেও মই কৰি দিম মই ছোৱালীকেইজনীক পঢ়াব লাগে হে ৰভন্তি কোন তুমি হয় মোৰ নাম অনন্যা আৰু এইজনী মোৰ ছোৱালী জিও আৰু মোৰ অকণমানিকে সৰু ছোৱালী এজনীও আছে আৰু তুমি এনেকৈ যে কাম বিচাৰি আহিছা এইবোৰ বহুত কথা বাইদেউ ক'লে শেষ নহ'ব ঠিক আছে তুমি আমাৰ ঘৰতে কাম কৰিব পাৰিবা
হৈছে তুমি কিয় কান্দিছানো মোৰ দুজনী ছোৱালী আৰু মোৰ দুজনী ছোৱালী হোৱাৰ কাৰণে মোৰ হাজবেণ্ড আৰু মোৰ শাহুহঁতে মোক বেয়া পায় আৰু মোক বহুত কষ্ট দিছে আজিলে মোৰ ছোৱালী কেইজনী সিহঁতে একো এটা দি পোৱা নাই নিজে চলিব লাগে নিজে সিহঁতক খুৱাব পিন্ধাব লাগে সিহঁতক খালি ল'ৰা এটা লাগে চি 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 কি মানুহে ল'ৰা লাগে আজিকালিও এনেকুৱা মানুহ আছে আজিকালি ছোৱালী মানুহখিনিও কি কৰা নাই এইটো কথা কি নুবুজে কিয় মানুহবোৰে বাৰু সদায় একেটা কামকে কৰি আছে যে মোৰ তোমাৰ কথাবোৰ শুনি বহুত দুখ লাগিলে তুমি যদি বেয়া নোপোৱা মই বৰ অকলশৰীয়া তুমি মোৰ লগতে থাকিব পাৰিবা তোমাৰ কণমানিজনী বৰ ধুনীয়াও সিজনীও চাগে আৰু ধুনীয়া হ'ব ন যদি তুমি বেয়া নোপোৱা তুমি মোৰ লগতে থাকিবা নিজৰ ছোৱালী হয় আৰু এইকেইজনী মোৰ নাতি হ'ব যাবানে আপুনি মই সঁচাকৈ কৈছোঁ নহ'লে যোৱা মই সেই আগৰ যে চাহৰ দোকানখন আছে তাতে বহি থাকিম তুমি যোৱা ক'ত কি আছে গোটেইখিনি ভৰাই কিনে লৈ আহা সিহঁত যদি ইমান অত্যাচাৰী তুমি সিহঁতৰ লগত থাকিব নালাগে যোৱা এতিয়াই যোৱা ঠিক আছে আজি 25 বছৰে হ'ল তেওঁলোকক এৰি থৈ অহা কেনেকৈ বা আছে মা জিউ ৰিয়াঞ্চি মা চোৱা মা আমি তোমাৰ সপোনবোৰ পূৰ কৰিলোঁ আইতাজনে থকা হয় আজি ইমান সুখ পালে হয় ন মা আইতাই সহায় নকৰা হ'লে আজি কিজানি আমি অতদিনে ফুটপাথত থাকিব লগা হ'ল হয় সঁচাকৈ মা আইতা তুমি য'তে আছা আমাক তাৰ পৰাই আশীৰ্বাদ কৰিবা আমি মাৰ সপোনবোৰ পূৰ কৰিলোঁ কিয় কান্দিছা মা নাকান্দিবা এনেকৈ কান্দি নাথাকিবা প্লিজ মা তহঁতৰ কিজনীক দেখি মোৰ আজি বহুত দুখ লাগিছে আৰু এইখিনি চকু পানী ওলাবই দেচোন কাৰণ কন্যা সন্তান বুজা বুলি ভবাবোৰেতো এতিয়া গম পাবই ছোৱালীকেইজনী কি কৰি আছে আমাৰ আৰু ইমান কষ্ট কৰি পঢ়াই শুনাই আজি ইমানখিনি হ'লহি মোৰ ছোৱালীকেইজনী এজনী IAS বিষয়া আৰু এজনী হ'ল পাইলট কিমান যে ভাল লাগিছে মোৰ আজি মই বহুত সুখী মাজনীহঁত মই বহুত সুখী মোৰ ছোৱালীকেইজনী ডাঙৰ হ'ল নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হ'ল বহুত ভাল লাগিছে মোৰ আজি মোৰ দুজনী ছোৱালীৰে চাকৰি হৈ গ'ল উফ মা তুমি এনেকৈ কান্দি নাথাকিবাচোন কোনোবা আহিলে আকৌ আমি কাম বিচাৰি আহিছোঁ আমাক কাম লাগে দিব নেকি আপোনালোকে মাজনী আমাক কাম লাগে কাম বিচাৰি আহিছোঁ বাচন বৰ্তন ঘৰ খাৰাৰ পৰা সকলো কৰিম তোমালোকৰ ঘৰত থাকিবলৈ দিবানে আমি পইচাও কমকৈ ল'ম কোন মা ৰাখি দিয়া কামত বিনোদ মা অনন্যা আপোনালোকৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল মা তোমালোক তাৰ পৰা গুচি অহাৰ পাছতে আমাৰ ঘৰত চিলিণ্ডাৰ ব্লাষ্ট হ'ল তেতিয়া আমি ভাগ্যক্ৰমে ঘৰত নাছিলোঁ মা আৰু মই বজাৰলৈ গৈছিলোঁ ঘৰ চৰ সকলো জ্বলি গ'ল থাকিবলৈ একো নোহোৱা হ'ল তেতিয়াৰ পৰা আমি ঘূৰিয়ে ফুৰিছোঁ ক'তো কাম নাপাওঁ অনন্যা মোৰ ছোৱালীকেইজনী অলক্ষী নহয় বৰ লক্ষী ছোৱালী আছিল বৰ লক্ষী ছোৱালী আছিল বা এয়া কোননো ৰিয়াঞ্চি এয়া আমাৰ মা দেউতা কি মা দেউতা মাক সৰুতে বহুত অত্যাচাৰ কৰিছিল কন্যা সন্তান জন্ম হ'ল যে আমি দুজনী জন্ম হোৱাৰ কাৰণে মাক সেইখন ঘৰৰ পৰাই বাহিৰ কৰি দিলে আৰু আজি চোৱা তেখেতে আমাৰ ভৰিতে পৰিব লগা হৈছে তাকেহে বা আমাক ক্ষমা কৰি দিয়া অনন্যা আমাক ক্ষমা কৰি দিয়া সিহঁতকেইজনী লক্ষীৰ কাৰণে সিহঁতকেইজনী ঘৰৰ পৰা ওলাই অহাৰ পাছতে আমাৰ সকলো শেষ হৈ গ'ল অনন্যা মাজনী
একদম বিনোদে সঁচা কথাই কৈছে মই তোৰ লগত বৰ অন্যায় কৰিলো যিজনী বোৱাৰীক আমি ঘৰৰ পৰা বাহিৰ কৰি দিলো ছোৱালী জন্ম হোৱাৰ কাৰণে আজি সেইজনী বোৱাৰীৰ ঘৰতে আমি থাকিবই লগা হৈছে ভগৱানৰ কি লীলা মা বিনোদ আপোনালোকলৈ মোৰ সদায় মনত পৰি থাকে কিন্তু কি কৰিম মই ভাবিছিলো আপোনালোকে চাগে ইমান দিনে মোলৈ মনতে পেলোৱা নাই উফ মা তুমি কি কৰি আছা এইবোৰ মানুহক কিয় ক্ষমা কৰিছা তুমি আৰু আমাৰ ঘৰত ৰাখিব নালাগে এইবোৰ অনন্যা এয়া আমাৰ ছোৱালী নেকি মানে এইকেইজনী মোৰ ছোৱালী বিনোদ এইকেইজনী তোমাৰে ছোৱালী তোমাৰ আৰু মোৰ ছোৱালী আপোনালোকে যিকেইজনী ছোৱালী বুজা বুলি ভাবিছিল আজি সেইকেইজনী ছোৱালী কি হ'ল জানেনে সেইজনী হ'ল IAS অফিচাৰ আৰু এজনী হ'ল পাইলট কি মা মোৰ নাতিনী হ'ল জিউ ৰিয়াঞ্চি আমাক ক্ষমা কৰি দিব পাৰিবানে তোমালোকে আমি তোমালোকৰ লগত বহুত অন্যায় কৰিলো আমি তাৰ ফলো পালো তোমালোকক তেনেকুৱা কৰাৰ কাৰণে আমি অগৰী হৈ পৰিলো বাটে বাটে ঘূৰি ফুৰিলো ভণ্টি তেওঁলোকে যি শাস্তি পাব লাগে ভগৱানে অলৰেডি দিলেই তেওঁলোকে যি ভুল কৰিছে আমিও যদি তেনেকুৱাই কৰোঁ ভাল আৰু বেয়াৰ মাজত পাৰ্থক্যটো ক'ত থাকিল ন ভণ্টি সেইটো কাৰণে ক্ষমা কৰি দিয়া আমি আপোনালোকক এইকাৰণে ক্ষমা কৰিছোঁ যে আমিও যদি তেনেকুৱাই কৰোঁ তেতিয়াহ'লে ভাল আৰু বেয়াৰ মাজত কোনো পাৰ্থক্যই নাথাকিব গতিকে আমি আপোনালোকক ক্ষমা কৰি দিছোঁ হ'ব দেউতা কান্দিব নালাগে আমি সৰুৰে পৰা মৰমৰ অভাৱত ডাঙৰ হৈছোঁ অকণমান মৰমৰ কাৰণে হাহাকাৰ হৈ ফুৰিছিলোঁ সৰুৰে পৰা আইতা আৰু দেউতাৰ মৰম নাপালোৱেই আজি তোমালোকে বুজি পাইছা আৰু ভুলবোৰো মানি লৈছা আৰু আমাক একো নালাগে আমি যাবগৈ লাগিব ডিউটিৰ কাৰণে হ'ব বিনোদ আমি তোমালোকক ক্ষমা কৰি দিছোঁ আজিৰ পৰা ইয়াতে থাকিব পাৰিবা সকলোকে কৈছোঁ আমি যিখিনি ভুল কৰিলোঁ আপোনালোকে যাতে তেনেকুৱা ভুল নকৰে কন্যা সন্তানক যাতে বুজা বুলি নাভাবে আজিহে বুজি পাইছোঁ কন্যা আৰু পুত্ৰ সন্তান একেই সমান মাজনী আমাৰ ওচৰলৈ আহা